ৰূপহীহাটৰ ভোৰবন্ধাত বান পৰিস্থিতিৰ কিছু পৰিমাণে হাম কাটিছে যদিও দুৰ্দশা আঁতৰা নাই বন্যাত্যৰ। আহাৰমহীয়া বানে তছনছ কৰি থৈ গ'ল কৃষি পথাৰ, যাৰ পৰিপ্ৰেক্ষিতত এতিয়া মূৰে কপালে হাত দিবলগীয়া হৈছে কৃষক জনতাই। কৃষি প্ৰধান অঞ্চলটোৰ লোকসকলৰ খেতিপথাৰ বানে বিধ্বস্ত কৰাত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৰাইজৰ মাজত। বিভিন্ন বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ঋণ লৈ কৃষি কাৰ্য কৰা কৃষকসকলে এতিয়া উপায়হীন হৈ বিচাৰিছে চৰকাৰী সাহায্য। আমি এই মুহূৰ্তত পৰিৱেশটো দেখুৱাবলৈ যত্ন কৰিছোঁ। এক প্ৰকাৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে, কাৰণ বহু পৰিশ্ৰম ইয়াত নিগৰিত হৈ থকা পৰিলক্ষিত হৈছিল। গতিকে কেনেধৰণে এই পৰিস্থিতিৰ পৰা পুনৰ উপশম পাব তাক লৈ সন্দিহান হৈ পৰিছে প্ৰতিগৰাকী কৃষক। বিতং তথ্য জনাব সতীৰ্থ সাংবাদিক নেকিবুৰ ৰহমানে। ৰাজ্যৰ চৌদিশেতীয়া বান বিভীষিকাময় পৰিৱেশ আৰু সমান্তৰালভাৱে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে বিস্তৰ ক্ষতিসাধন কৰিছে যি আহাৰমহীয়া বান, আৰু আহাৰমহীয়া বানৰ ইতিমধ্যে কবলত পৰিছে। যি ইতিমধ্যে মই উপস্থিত হৈছো যে ৰূপহীহাটৰ যি ৪ নং ভোৰবন্ধা আছে, ৪ নং ভোৰবন্ধাত দেখা গৈছে যিসকল নৈপৰীয়া ৰাইজ আছিলে তেওঁলোকৰ একমাত্ৰ উপাৰ্জনকাৰী আছিলে তেওঁলোকৰ কৃষি প্ৰধান অঞ্চল। এইসমূহ অঞ্চল হৈছে কৃষি কৰ্মৰ ধাৰাই এই অঞ্চলৰ লোকসকল তেওঁলোকে জীৱন নিৰ্বাহ কৰি আহিছিল। ইতিমধ্যে যি আহাৰমহীয়া বান আছিলে, আহাৰমহীয়া বানৰ কবলত পৰিছে এইসকল কৃষি প্ৰধান অঞ্চল। আৰু ইতিমধ্যে দেখা গৈছে যদিও বান পৰিস্থিতি ইতিমধ্যে হাম কাটিছে, যদিও তেওঁলোকৰ যিসমূহ বিস্তৰ ক্ষতিসাধন কৰি থৈ গৈছে তেওঁলোকৰ কৃষি পথাৰত। ইতিমধ্যে তেওঁলোকৰ যিসমূহ শাক পাচলিকে আদি কৰি যিসমূহ মৰাপাটকে ধৰি বিভিন্ন ধৰণৰ শাক পাচলি বা শস্য ইয়াত উৎপাদন কৰা হৈছিলে, কিন্তু যি আহাৰমহীয়া বান আছিলে, আহাৰমহীয়া বানৰ কবলত পৰাৰ পিছত কিন্তু তেওঁলোকৰ যিসমূহ খেতিডৰা আছিলে সেই খেতিডৰা পানীৰ তলত বুৰ গৈছিলে। আৰু পানীৰ তলত বুৰ যোৱাৰ পিছত দেখা গৈছিলে যিসকল খেতিত লমালমে তেওঁলোকৰ শস্য সামগ্ৰীসমূহ লাগি আছিলে সেইসমূহ ইতিমধ্যে নষ্ট হৈ গৈছে, বিনষ্টৰ পথত হৈ পৰিছে। আৰু তেওঁলোকৰ যিসমূহ ইয়াত আপোনাৰ কঠীয়া লবলৈ বা কঠীয়া পাৰিছিলে সকলো ধৰণৰ এক প্ৰকাৰে ক'বলৈ গ'লে নিচ্ছিন্ন কৰি থৈ গৈছে আহাৰমহীয়া বানে। ইয়াৰ পৰিৱেশসমূহ দেখুৱাইছো। ইয়াত এগৰাকী কৃষক আছে, মই তেখেতৰ কাষলৈ যাম। কি ক'ব, যিহেতু ইতিমধ্যে বান পৰিস্থিতি অলপ হাম কাটিছে যদিও দেখা গৈছে এতিয়া পথাৰত পানী আছে, কিমান ক্ষতি হৈছে আপোনালোকৰ? নাই, এতিয়া পানী কমিলে কি হ'ব, সেইটো ফচলটো আৰু নহয়। এই কেইমাহটো ফচল নহ'ব, পানীৰ তলতো গৈছেই। মোৰ ধান খেতি আছিলে, ধান খেতিও পানীৰ তলত গৈছে। এই দাংবডি আছে, বেঙেনা আছে, শসা আছে, এইবিলাক জলকীয়া আছে, চব পানীৰ তলতেই গৈছে। এই অঞ্চলসমূহত কি বিশেষকে খেতি কৰা হয় নেকি? সব শাক পাচলি খেতি, চব্জি খেতি সব এতিয়া পানীৰ তলত বুৰ গৈছে। পানীৰ তলত গৈছে। এতিয়া কি বিনষ্ট হ'ব ধৰিছে? নষ্ট হ'ব ধৰিছে। মানে আনুমানিক আপুনি কিমান বিঘা কৰিছিল আৰু কিমান ক্ষতি হৈছে? মইতো 5 বিঘা মান চব্জি খেতি কৰিছো। 4 বিঘা মান আছে এইটো ৰাস্তাৰ ভিতৰত। পানী 3 বিঘা মাটি মানে পানীৰ তলত আছে। আপোনাৰ কিমান টকা ইয়াত ইনভেষ্ট কৰিছিলে, লগাইছিলে? এতিয়া কিমান লছত পৰিব নে কি হ'ব? লছতো এইটো লছত দেখা লছত আছো। কিমান টকা আপোনাৰ লোকচান হ'ব? মইতো 1.5 লাখ টকা লৈছো, বেংকৰ পৰা লৈছো 1.5 লাখ টকা, গোটৰ তৰফৰ পৰা লৈ পেলাই আপুনি খেতি কৰিছিলে? লৈ পেলাই খেতি কৰিছো। কি আহ্বান জনাব চৰকাৰক, যিহেতু আপোনাৰ খেতিডৰা বিনষ্ট হৈছে? খেতি চৰকাৰৰ পৰা এতিয়া আৰু কি কম, মানে আমাৰতো এই কৃষি যেটো আছে, কৃষি চৰকাৰে দিয়ে যে এইটোতো মই নাপাও মানে মোৰ পাট্টাৰ মাটি নাই কাৰণে মই নাপাও এইটো। এই গাঁওখিনিৰ নাম কি? এইটো ভোৰবন্ধা। আপোনাৰ নাম? জনাৰ্দন মণ্ডল। হয়, নিশ্চিতভাৱে এটা কথা ক'ব লাগিব যে আমি যিসকল কৃষক, এই অঞ্চলৰ কৃষকসকল আছে তেওঁলোকে কিন্তু বেংকৰ পৰা ঋণ লৈ তেওঁলোকে এই খেতিসমূহ কৰিছিল, আৰু খেতিসমূহ যেতিয়া লমালমে ফচল লাগিবলৈ লৈছিলে তেনে সময়ত নেকিবুৰ এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছো।